সন্মানীয় ৰাইজলৈ আমি মিডিয়াৰ যোগেদি এনাজৰীৰ তৰফৰ পৰা আটাইলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে এনাজৰী সম্পৰ্কে আপোনাসৱৰ ওচৰত দুআষাৰ বক্তব্য দাঙি ধৰিছোঁ যে এনাজৰী অনুষ্ঠানটি হ'ল পূব নলবাৰী অঞ্চলৰ 7খন গাঁৱৰ 20 জন যুৱ বন্ধুৰ প্ৰচেষ্টাত আমি 2024 বৰ্ষত জন্ম দিবলৈ সক্ষম হৈছিলোঁ। এনাজৰীৰ মূলত উদ্দেশ্য আছিল আমাৰ এই 7খন গাঁৱৰ লগতে পূব নলবাৰী অঞ্চলৰ বিভিন্ন দিশত পিছপৰা ছাত্ৰ ছাত্ৰীসকলক আমি এনাজৰীৰ তৰফৰ পৰা যি ধৰণে সহায় সহযোগ আগবঢ়াই আমি শিক্ষা ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰোঁ সেই ধৰণৰ কাৰ্যসূচী আমি এনাজৰীয়ে বিগত দিনবোৰত ৰূপায়ণ কৰি আহিছোঁ। এনাজৰীয়ে আমাৰ শংকৰদেৱ শিশু নিকেতন নানকাৰ ভৈয়াৰ লগত যৌথভাৱে সহযোগত আমি গ্ৰীষ্মকালীন পাঠদান আমি বিগত 2 বৰ্ষ আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ লগতে আমাৰ এই অঞ্চলৰ যিসকল আমাৰ পিছপৰা দৰিদ্ৰ সীমা শ্ৰেণীৰ ব্যক্তিয়ে আকস্মিকভাৱে যদি কেতিয়াবা দুৰ্ঘটনাগ্ৰস্ত হৈছে বা আপোনাৰ বিভিন্ন বেমাৰ আজাৰত বহুদিন ধৰি শয্যাগত হৈ আছে তেনেধৰণৰ ব্যক্তিক আমি এনাজৰীৰ তৰফৰ পৰা সাধ্যানুসাৰে আমি যিমানখিনি পাৰিছোঁ আমি তেখেতসকললৈ সহায়ৰ হাত আগবঢ়াই আহিছোঁ। তাৰোপৰি আমাৰ এনাজৰীয়ে এই অঞ্চলৰ বিভিন্ন ব্যক্তিৰ আমাৰ শাৰীৰিকভাৱে যাতে তেখেতসকল সদায় আমাৰ মাজত সুযোগ্য হৈ থাকে তাৰ বাবে আমি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আমি আয়োজন কৰিছোঁ, বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আমি আয়োজন কৰিছোঁ। তাৰোপৰি আমাৰ এনাজৰীৰ বহুকেইজন সতীৰ্থই আমাৰ ব্লাড ডোনেট কৰিছে বিভিন্ন হস্পিটেলত গৈ কিনে। আমাৰ যদি কোনোবা ব্যক্তিক ব্লাডৰ প্ৰয়োজন হয় তেতিয়াহ'লে আমাৰ গ্ৰুপত মেছেজ আছে আৰু আমি সেইমতে সেইসকল ব্যক্তিক আমি সাধ্যানুসাৰে আমি ব্লাড দিয়াৰো আমি ব্যৱস্থা কৰি আহিছোঁ। ইয়াৰ উপৰি আমাৰ এই অঞ্চলৰ যিসকল স্বনামধন্য ব্যক্তিয়ে সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত লগ হৈ এই অঞ্চলৰ বিভিন্ন আনুষ্ঠানিক অনুষ্ঠানত জড়িত হৈ আছিল তেখেতসকলক আমি যোৱা ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমি এনাজৰীৰ তৰফৰ পৰা ঘৰে ঘৰে গৈ বিহুৱান যাচাৰ লগতে এনাজৰীৰ তৰফৰ পৰা আমি ৰঙালী বিহুৰ উলগনি পত্ৰ আমি জ্ঞাপন কৰিছোঁ। ইয়াৰ উপৰি আমাৰ এই 7খন গাঁৱৰ যি আমাৰ মূলত ৰাজহুৱা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান আছে সেই ধৰ্মীয় অনুষ্ঠানসমূহত আমি এনাজৰীৰ উদ্যোগত আৰু সেই অনুষ্ঠানটিৰ সহযোগত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ধৰক চিত্ৰাংকন প্ৰতিযোগিতাই হওক, কুইজ প্ৰতিযোগিতাই হওক, মুঠৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ বিকাশৰ প্ৰতি আমাৰ মূল লক্ষ্য। এনেকুৱা লক্ষ্য আগত ৰাখি আমি সেই ৰাজহুৱা অনুষ্ঠানবিলাকত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক অনুষ্ঠান আয়োজন কৰাৰ উপৰিও আমাৰ নাগাৰা নামৰ যিসকল স্বনামধন্য শিল্পীয়ে আমাৰ কৃষ্টিটো ধৰি ৰখাত শংকৰী কৃষ্টিটো ধৰি ৰখাত তেখেতসকলৰ বহুমূলীয়া সময় আমালৈ আগবঢ়াইছিল সেইসকল ব্যক্তিক আমি এনাজৰীৰ তৰফৰ পৰা সেই ধৰ্মীয় অনুষ্ঠানত গৈ তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তাৰোপৰি আমাৰ এই অঞ্চলত আমি বৃক্ষৰোপণ কাৰ্যসূচীকে আদি কৰি সমাজৰ হকে আমি সদায় যাতে সমাজৰ উন্নতিৰ হকে কাম কৰি যাব পাৰোঁ এনেধৰণৰ কাৰ্যসূচী আমি এনাজৰীৰ তৰফৰ পৰা লৈ আহিছোঁ আৰু আজিও আমাৰ 3য় বৰ্ষপতি অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ এনাজৰীৰ বৰ্ষপতিও সম্বৰ্ধনা অনুষ্ঠানভাগি আমি আয়োজন কৰিছোঁ। আজি আমাৰ দুপৰীয়া 2 বজাত এই সম্বৰ্ধনা অনুষ্ঠানভাগি আয়োজন কৰা হৈছিল আৰু এই এনাজৰীৰ সম্বৰ্ধনা অনুষ্ঠানত আমাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল এনাজৰীৰ সন্মানীয় সভাপতি প্ৰণৱ বৰ্মা ডাঙৰীয়া। নিমন্ত্ৰিত অতিথি হিচাপে আমাৰ আসন শুৱনি কৰিছিল আমাৰ আটাইৰে শ্ৰদ্ধাৰ ডাক্তৰ হেমন্ত কুমাৰ দাস ডাঙৰীয়া, আমাৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ স্বৰ্ণলতা সাউদ বাইদেউ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ঘগ্ৰাপাৰ মণ্ডলৰ সন্মানীয় সভাপতি মনোজ কুমাৰ ডেকা ডাঙৰীয়া, সন্মানীয় উপসভাপতি শ্যামন্ত শৰ্মা ডাঙৰীয়া আৰু সন্মানীয় সাধাৰণ সম্পাদক হৰেশ্বৰ দাস ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে। লগতে আমাক উৎসাহ যোগাইছে আমাৰ সন্মানীয় সাংবাদিক বন্ধু প্ৰণৱ কলিতাই। এই চেগতে আমি আটাইলৈ আমাৰ এনাজৰীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ষ্টাৰ নম্বৰ আৰু ডিষ্টিংশ্যন নম্বৰ লাভ কৰি আমাৰ এই সমাজৰ লগতে নিজৰ পিতৃ মাতৃলৈ গৌৰৱ কঢ়িয়াই আনিলে সেইসকল ছাত্ৰ ছাত্ৰীক আমি আজি এনাজৰীৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমাৰ মূলত এইটোৱে উদ্দেশ্য
তেখেতসকলে একোজন সুপ্ৰতিষ্ঠিত ব্যক্তি হৈ আমাৰ এই অঞ্চললৈ আকৌ সুনাম কঢ়িয়াই আনিব আৰু পিতৃ মাতৃৰ নাম সদায় উজ্বলাই ৰাখিব আৰু ভৱিষ্যতে এই অঞ্চলৰ হৈ যাতে তেখেতসকলে আমাৰ সমাজৰ উন্নতিৰ হৈ কাম কৰে তাৰে বাবে আমি তেখেতসকললৈ পুনৰবাৰ অনুৰোধ জ্ঞাপন কৰি আটাইলৈ এনাজৰীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰি আমাৰ ক'বলগীয়া ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।